বিসমিল্লাহির রহমানির রহিম। আজি আমি পঢ়িম হুৰুফে মাদ্দা। হুৰুফে মাদ্দা কেইটা আৰু কি কি? হুৰুফে মাদ্দা কি ধৰণে পঢ়িব লাগে, কি ধৰণে উচ্চাৰণ কৰিব লাগে। প্ৰথমতে আমি জানি লওঁ যে হুৰুফে মাদ্দা কেইটা আৰু কি কি। হুৰুফে মাদ্দা তিনিটা, আলিফ, ইয়া আৰু ৱাও। আলিফ মাদ্দা, ইয়া মাদ্দা আৰু ৱা মাদ্দা। প্ৰথমতে আমি আলিফ মাদ্দা পঢ়িম। আলিফ মাদ্দা কাক কোৱা হয়? ইয়াৰ আগতে আমি পঢ়ি আহিছোঁ আলিফ সাকিন কাক কোৱা হয়। যিটো আলিফৰ ওপৰত জবৰ, তলত জেৰ আৰু ওপৰত পেশ নাথাকে সেইটোক আমি আলিফ বুলি কওঁ। আলিফ সাকিন। আলিফ সাকিনৰ ডাইন চাইডে, সো চাইডে, ৰাইট চাইডে যদি জবৰ হয় তেন্তে সেইটোক আলিফ মাদ্দা বুলি কোৱা হ'ব। আলিফ সাকিন তাৰ ডাইন চাইডে, সো চাইডে যদি জবৰ থাকে তেন্তে সেইটোক আলিফ মাদ্দা বুলি কোৱা হ'ব। যেনে ইয়াত আলিফ সাকিন তাৰ সো চাইডে জবৰ আছে, আলিফ সাকিন সো চাইডে জবৰ আছে। ইয়াক আমি এনেকৈ পঢ়িম, হামজা আলিফ জাবৰ আ, বা আলিফ জাবৰ বা, তা আলিফ জাবৰ তা, সা আলিফ জাবৰ সা, জিম আলিফ জাবৰ জা, হা আলিফ জাবৰ হা, খ আলিফ জাবৰ খ, দাল আলিফ জাবৰ দা। ইয়ালৈকে আমি এনেকৈ পঢ়িম। এতিয়া আমি পঢ়িম ইয়া মাদ্দা। ইয়া সাকিন তাৰ সো চাইডে যদি জেৰ থাকে তাক ইয়া মাদ্দা বুলি কোৱা হ'ব। ইয়া সাকিন অৰ্থাৎ ইয়াৰ ওপৰত জবৰ, তলত জেৰ, ওপৰত পেশ নাথাকে, ইয়া সাকিন হ'ব। আৰু তাৰ সো চাইডে যদি জেৰ থাকে তাক ইয়া মাদ্দা বুলি কোৱা হ'ব। আৰু তাক আমি এনেকৈ পঢ়িম, হামজা ইয়া জেৰ ই। হুৰুফে মাদ্দাক একালি পৰিমাণ টানি পেলাই পঢ়িব লাগে। হামজা ইয়া জেৰ ই, বা ইয়া জেৰ বি, তা ইয়া জেৰ তি, সা ইয়া জেৰ সি, জিম ইয়া জেৰ জি, হা ইয়া জেৰ হি, খা ইয়া জেৰ খি, দাল ইয়া জেৰ দি। ৱাও মাদ্দা। হুৰুফে মাদ্দা যিহেতু তিনিটা আছিল, আলিফ মাদ্দা, ইয়া মাদ্দা, এতিয়া আমি পঢ়িম ৱাও মাদ্দা। ৱাও মাদ্দা কাক কোৱা হয়? ৱাও সাকিন অৰ্থাৎ ৱাওৰ ওপৰত জবৰ, তলত জেৰ, ওপৰত পেশ নাথাকে, ৱাও সাকিন হ'ব। আৰু তাৰ সো চাইডে পেশ থাকিব। যদি ৱাও সাকিন সো চাইডে, ডাইন চাইডে, ৰাইট চাইডে পেশ থাকে তাক কোৱা হ'ব ৱাও মাদ্দা। আৰু তাক পঢ়া হ'ব কেনেকৈ? হামজা ৱাও পেশ উ, বা ৱাও পেশ বু, একালি পৰিমাণ টানি টানি পঢ়িম। তা ৱাও পেশ তু, সা ৱাও পেশ সু, জিম ৱাও পেশ জু, হা ৱাও পেশ হু, খা ৱাও পেশ খু, দাল ৱাও পেশ দু। আল্লাহ তাআলাই আমাক সকলোকে কোৰাণ শিকিব আৰু পঢ়িব তৌফিক দান কৰক। আমিন।